হাতমেত ৰাজ্যত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ইতিমধ্যে প্ৰচাৰ অভিযান তুংগত ৰাখিছে। আমি সৰ্থেবাৰীলৈ এই মুহূৰ্তত পোনপটীয়াভাৱে দৰ্শকলৈ লৈ যাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছে সৰ্থেবাৰীত আৰু ইয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। অসম গণ পৰিষদ দলে আমাৰ মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই কাৰণে বৰপেটা ৰাইজে হাতীৰ ছবিত ভোট দিব লাগিব। কিন্তু হাতীৰ ছবিত ভোট দিলেও প্ৰধানমন্ত্ৰী মোদীয়ে হ'ব, চৰকাৰো নৰেন্দ্ৰ মোদীৰে হ'ব, হয়নে নহয়? সেই কাৰণে ৰাইজ ইলেকশ্যনৰ দিনা মেচিনত আপোনালোকে পদুমটো নিবিচাৰিব। মেচিনত পদুম নাথাকে, মেচিনত গণেশ বাবা থাকিব, মেচিনত হাতী থাকিব, হ'ব? আৰু সেই কাৰণে সকলোৱে আপোনালোকে হাতীৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিব লাগিব, হ'ব? শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ অসমত সমষ্টিবিলাকৰ পুনৰ নিৰ্ধাৰণ হ'ল। তাৰ কাৰণে বৰপেটা লোকসভাত এইবাৰ নলবাৰী, বৰক্ষেত্ৰী, হাজো, শুৱালকুছি বহুত নতুন সমষ্টি যোগ হ'ল। আৰু সেই কাৰণে এইবাৰ বৰপেটাত নিশ্চিতভাৱে গণ পৰিষদ জিকিবই, তাত কোনো সন্দেহ নাই। এতিয়া আমি চেষ্টা কৰিব লাগে যে আমি কিমান বেছি ভোটত আমি ইয়াৰ পৰা গণ পৰিষদ দলক জিকাই পঠিয়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি আমাৰ এই সৰ্থেবাৰীত অনুষ্ঠিত এই সভাত আমি সিদ্ধান্ত ল'ব লাগিব যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিম আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা গণ পৰিষদ দলক আমি ইয়াৰ পৰা বিজয়ী কৰি দিল্লীলৈ পঠিয়াই দিম। শ্ৰদ্ধাৰ ৰাইজ, অসমত ইতিমধ্যে 10টা ইলেকশ্যন হৈ গ'ল আৰু 4টা ইলেকশ্যন হ'ব বাকী আছে। আৰু এই 10টা ইলেকশ্যনতে বিজেপি দলে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে। য'তেই আমি গৈছোঁ তাতেই বিজেপি, বৰাকতো বিজেপি, ব্ৰহ্মপুত্ৰতো বিজেপি, পাহাৰতো বিজেপি আৰু ভৈয়ামতো বিজেপি। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক যি ধৰণে সহায় সহযোগিতা কৰিলে যোৱা 10 বছৰে, তাৰ কৃতজ্ঞতা হিচাপে এইবাৰ অসমৰ ৰাইজে হিয়া উজাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিছে। আমি যদি 2014 চনলৈ উভতি যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে আমাৰ ৰাজ্যৰ পৰিৱেশ কি আছিল। আৰু 2024 চনত আমি যেতিয়া অসমখনক চাব চেষ্টা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে আমাৰ ৰাজ্যত কিমান পৰিৱৰ্তন আহিল। 2014 চনৰ আগতে বড়োলেণ্ডত বড়ো আন্দোলন আছিলে, কাৰ্বি আলঙত কাৰ্বি আন্দোলন আছিলে, ডিমা হাছাওত ডিমা হাছা আন্দোলন আছিলে, চাহ বাগিচাত আদিবাসী আন্দোলন আছিলে আৰু আমাৰ ৰাজ্যখনত আলফাৰ আন্দোলন আছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি বড়ো আন্দোলন সমাধান হ'ল, কাৰ্বি সমস্যাৰ সমাধান হ'ল, ডিমাছা সমস্যাৰ সমাধান হ'ল, আলফাৰ লগত শান্তি চুক্তি হ'ল। আমাৰ ৰাজ্যৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে আমাৰ ৰাজ্যৰ থলুৱা লোকে মাটি বাৰীৰ অধিকাৰ পালে আৰু লাহে লাহে আমাৰ খিলঞ্জীয়া লোকসকলৰ মাটিৰ পট্টা দিয়াৰ কামত আমাৰ চৰকাৰ আজি আগবাঢ়ি গৈছে। যোৱাকালি মই বঙাইগাঁৱত গৈছিলোঁ, অভয়াপুৰীত। তাতে মই ৰাইজক কৈছিলোঁ যে 2014 চনৰ আগতে অসমৰ ৰাইজে বহাগ বিহু পাতিছিলে,
বন্দুকৰ শব্দৰ মাজত গুলিৰ শব্দৰ মাজত গ্ৰেনেডৰ শব্দৰ মাজত কিন্তু এইবাৰ আমি বহাগ বিহু পাতিছো কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি অসমে বহাগ বিহু পাতিছো এতিয়া আমি যলৈকে যাওঁ ৰাইজে তাতে উন্নয়নৰ কথা কয় মই যি স্থানতে যাওঁ ৰাইজে মোক কয় ইঞ্জিনিয়াৰিং কলেজ কৰক মেডিকেল কলেজ কৰক অসম মালা ৰাস্তা দিয়ক আমাক ইয়াতে নামঘৰ বনাই দিয়ক আমাৰ ইয়াতে মন্দিৰ বনাই দিয়ক এদিন অসমত সমস্যা কি আছিল